ওম শান্তি 30 জুলাই 2021 বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, এই পুৰণি সৃষ্টিত যেনেকুৱা আশা মনুষ্যই ৰাখে, সেই আশাবোৰ তোমালোকে ৰাখিব নালাগে, কিয়নো এইখন সৃষ্টি এতিয়া বিনাশ হ'ব। প্ৰশ্ন: সংগম যুগত কোনটো আশা ৰাখিলে সকলোবোৰ আশা সদাকালৰ বাবে পূৰা হৈ যাব? উত্তৰ: আমি পবিত্ৰ হৈ পিতাক স্মৰণ কৰি তেওঁৰ পৰা পূৰা উত্তৰাধিকাৰ ল'ব লাগে। কেৱল এইটোৱে আশা ৰাখিব লাগে। এইটো আশাৰে সদাকালৰ বাবে সকলোবোৰ আশা পূৰা হৈ যাব। আয়ুষ্মান ভৱ, পুত্ৰৱান ভৱ, ধনৱান ভৱ, সকলো বৰদান পাই যাবা। সত্য যুগত সকলো কামনা পূৰা হৈ যাব। গীত: তুমহি হো মাতা পিতা, অৰ্থাৎ তুমিয়েই মাতা পিতা। ওম শান্তি। মৰমৰ আত্মিক সন্তানসকল, অৰ্থাৎ আত্মাসকলৰ প্ৰতি পৰম পিতা পৰমাত্মাই এয়া বুজাই আছে, তোমালোকে জানা, বেহদৰ অৰ্থাৎ অসীমৰ পিতাই আমাক বৰদান দি আছে। সেই লোকসকলে আশীৰ্বাদ দিয়ে, পুত্ৰৱান ভৱ, আয়ুষ্মান ভৱ, ধনৱান ভৱ। এতিয়া পিতাই তোমালোকক বৰদান দিয়ে আয়ুষ্মান ভৱ। তোমালোকৰ আয়ুস বহুত দীঘলীয়া হ'ব। তাত পুত্ৰ হ'লেও বহুত সুখ দিওঁতা হ'ব। ইয়াত যিয়েই সন্তান আছে, দুখ দিওঁতা হ'ব। সত্য যুগত যি সন্তান হ'ব, সুখ দিওঁতা হ'ব। এতিয়া তোমালোক সন্তানসকলে জানা, বেহদৰ পিতাই বেহদৰ সুখৰ উত্তৰাধিকাৰ দি আছে। যথাযথ আমি আয়ুষ্মান ধনৱানো হ'মগৈ। এতিয়া কোনো কামনা অন্তৰত ৰাখিব নালাগে। তোমালোকৰ সকলোবোৰ কামনা সত্য যুগত পূৰা হ'বগৈ। এই নৰকত কোনো কামনা ৰাখিব নালাগে। ধনৰ কামনাও নাৰাখিবা। বহুত ধন হওক, ডাঙৰ চাকৰি পাওঁ, এয়াও অত্যধিক ইচ্ছা ৰাখিব নালাগে। পেটেতো এপোৱা ৰুটি খায়। বেছি লোভ থাকিব নালাগে। বেছি ধন হ'লে সেয়া নাশ হৈ যাব। সন্তানসকলে জানে, বাবাই আমাক স্বৰ্গৰ মালিক কৰি তোলে। এতিয়া পিতাই কয়, দান দিয়া, তেতিয়া গ্ৰহণ আঁতৰিব। কোনটো দান দিবা? এই 5 বিকাৰ। এয়া দানত দিলে তেতিয়া গ্ৰহচাৰী আঁতৰি যাব আৰু তোমালোক 16 কলা সম্পূৰ্ণ হৈ যাবা। তোমালোকে জানা, আমি সৰ্বগুণ সম্পন্ন 16 কলা সম্পূৰ্ণ। ইয়াতে হ'ব লাগে। 5 বিকাৰ দান দিবলগীয়া হয়। সন্তানসকলক পিতাই কয়, মৰমৰ সন্তানসকল, বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ লোৱাৰ বাহিৰে অন্য কোনো আশা নাৰাখিবা। বাকী অলপ সময় আছে। গায়নো কৰা হয়, বহুত গ'ল, অলপ আছে। বাকী অলপ সময় এই বিনাশৰ কাৰণে আছে। সেইকাৰণে এই পুৰণি সৃষ্টিৰ কোনো আশা নাৰাখিবা। কেৱল পিতাক স্মৰণ কৰি থাকা। স্মৃতিৰে সন্তানসকল শত্ৰুপ্ৰধান হ'ব লাগে। এইখন সৃষ্টিত মনুষ্যই যি আশা ৰাখে, সেয়া একোৱেই নাৰাখিবা। কেৱল এটা আশা ৰাখিব লাগে যে শিৱ বাবাৰ পৰা আমি নিজৰ স্বৰ্গৰ উত্তৰাধিকাৰ লওঁ। কাকো কেতিয়াও দোষ দিব নালাগে। এজনে আনজনৰ ওপৰত কাম কটাৰী চলোৱা, এয়া সকলোতকৈ ডাঙৰ দোষ। সেইকাৰণে সন্ন্যাসীসকল স্ত্ৰীৰ পৰা পৃথক হৈ যায়, কয়, এওঁ ত্যাগ কৰিলে। এই সময়ত ৰাৱণ ৰাজ্যত সকলো পতিত পাপ আত্মা। এতিয়া সময় বহুত কম। তোমালোক যদি পিতাৰ শ্ৰীমতত নচলা, তেন্তে শ্ৰেষ্ঠ নহবাগৈ। সন্তানসকল উচ্চতকৈ উচ্চ হ'ব লাগে। সেইকাৰণে 5 বিকাৰৰ দান দিব লাগে। তেতিয়া এই গ্ৰহণ আঁতৰি যাব। সকলোৰে ওপৰত গ্ৰহচাৰী আছে। একেবাৰে কলা অৰ্থাৎ
অপবিত্ৰ হৈ গৈছে। পিতাই কয়, যদি মোৰ পৰা উত্তৰাধিকাৰ ল'ব বিচৰা তেন্তে পাৱন হোৱা। দাপৰৰ পৰা তোমালোক পতিত হৈ হৈ শতপ্ৰধানৰ পৰা তমোপ্ৰধান হৈ গৈছা, সেইবাবেতো গোৱা, পতিত পাৱন আহক, আহি আমাক পাৱন কৰি তোলক। গতিকে পিতাই আদেশ দিয়ে, সন্তানসকল, এতিয়া পতিত নহবা, কাম মহাশত্ৰুক জয় কৰা। ইয়াৰ বাবেই তোমালোকে আদি মধ্য অন্ত দুখ পাইছা। পিতাই কয়, তোমালোক স্বৰ্গত একেবাৰে পবিত্ৰ আছিলা, এতিয়া ৰাৱণৰ মতত তোমালোক পতিত হৈ গৈছা। সেইবাবেতো দেৱতাসকলৰ আগত গৈ তেওঁলোকৰ মহিমা গায় যে, আপুনি সৰ্বগুণ সম্পন্ন, সম্পূৰ্ণ নিৰ্বিকাৰী, আৰু আমি বিকাৰী। নিৰ্বিকাৰী হ'লে সুখেই সুখ। পিতাই কয়, এতিয়া মই আহিছোঁ তোমালোক সন্তানসকলক নিৰ্বিকাৰী কৰি তুলিবলৈ। এতিয়া তোমালোক সন্তানসকলে সকলো ইচ্ছা এৰিব লাগে। নিজৰ পেচাগত কাম-কাজ আদি লাগিলে কৰা, আৰু ইজনে সিজনক জ্ঞান অমৃত পান কৰোৱা। গায়নো কৰা হয়, অমৃত এৰি বিষ কিয়নো খোৱা। পিতাই কয়, কোনো কামনা নাৰাখিবা। আমি স্মৃতিৰ যাত্ৰাৰে পূৰা শতপ্ৰধান হৈ যাম। 63 জন্ম যি পাপ কৰিছা সেয়া স্মৃতিৰ দ্বাৰাহে নাশ হ'ব। এতিয়া নিৰ্বিকাৰী হ'ব লাগে। যদিওবা মায়াৰ ধুমুহা আহে, কিন্তু পতিত হ'ব নালাগে। মনুষ্যৰ পৰা দেৱতা হ'ব লাগে। তোমালোকে শতপ্ৰধান পূজ্য দেৱতা আছিলা, আকৌ তোমালোকে পূজ্যৰ পৰা পূজাৰী হোৱা। আমি নিৰোগী আছিলোঁ, আকৌ ৰোগী হ'লোঁ, এতিয়া পুনৰাই নিৰোগী হৈ আছোঁ। যেতিয়া নিৰোগী আছিলোঁ তেতিয়া আয়ুস দীঘলীয়া আছিল। এতিয়াতো চোৱা, বহি থাকোঁতে মনুষ্য মৰি যায়। গতিকে কোনো আশা ৰাখিব নালাগে। এই সকলোবোৰ ছি আশা। কাঁইটৰ পৰা ফুল হ'বলৈতো এটাই উত্তম আশা আছে। পিতাই কয়, মোক স্মৰণ কৰা, তেতিয়া পুণ্য আত্মা হৈ যাবা। এই সময়ত সকলোৰে ওপৰত ৰাহুৰ গ্ৰহণ লাগি আছে। গোটেই ভাৰতত ৰাহুৰ গ্ৰহণ লাগি আছে। আকৌ লাগে বৃহস্পতিৰ দশা। তোমালোকে জানা, এতিয়া আমাৰ ওপৰত বৃহস্পতিৰ দশা বহিছে। ভাৰত স্বৰ্গ আছিল নহয় জানো? সত্য যুগ, তোমালোকৰ ওপৰত বৃহস্পতিৰ দশা আছিল। এই সময়ত হ'ল ৰাহুৰ দশা। এতিয়া পুনৰ বেহুদৰ পিতাৰ পৰা বৃহস্পতিৰ দশা হয়। বৃহস্পতিৰ দশাত 21 জন্মৰ সুখ থাকে। তেত্ৰাত হ'ল শুক্ৰৰ দশা। যিয়ে যিমান স্মৰণ কৰিব, বহুত স্মৰণ কৰিলে বৃহস্পতিৰ দশা হ'ব। এইটো বুজাই দিয়া হৈছে। এতিয়া সকলোৱে ঘৰলৈ উভতি যাব লাগে। সেইকাৰণে পিতাক স্মৰণ কৰি থাকা, তেতিয়া বিকৰ্ম বিনাশ হ'ব আৰু তোমালোক উৰিব পৰা হ'বা। মায়াই তোমালোকৰ পাখি কাটি দিছে। এতিয়া তোমালোকে ঈশ্বৰীয় মত পোৱা, যাৰ দ্বাৰা তোমালোক সৰ্বদা সুখী হোৱা। ঈশ্বৰীয় মতত তোমালোক স্বৰ্গৰ মালিক হোৱা। বিশ্বৰ বাদশ্বাহী অৰ্থাৎ সাম্ৰাজ্য লৈ আছা। ঈশ্বৰীয় মত পোৱা যায় যে, পিতাক স্মৰণ কৰা, তেতিয়া অন্তিমৰ স্থিতি অনুসৰি গতি হৈ যাব। স্মৃতিৰ দ্বাৰাই বিকৰ্ম বিনাশ হৈ যাব, পবিত্ৰ হৈ যাবা। পবিত্ৰ আত্মাহে স্বৰ্গৰ লায়ক হ'ব। তাত তোমালোকৰ শৰীৰো নিৰোগী হ'ব, আয়ুস দীঘলীয়া হ'ব, ধনো বহুত হ'ব। তাত কেতিয়াও ধৰ্ম সন্তান অৰ্থাৎ তুলনীয়া কৰি নলয়। পিতাই কয়, আয়ুষ্মান ভৱ, সম্পত্তিমান ভৱ, পুত্ৰও এটি নিশ্চয় হ'ব। এই সময়ত পিতাই সকলোকে ধৰ্ম সন্তান কৰি লয়, অৰ্থাৎ তুলনীয়া সন্তান কৰি লয়। সত্য যুগত আকৌ কোনো ধৰ্ম সন্তান নাথাকে। যুগবলেৰে এটি পুত্ৰ এটি কন্যা হ'ব। সোধে, তাত সন্তান কেনেকৈ জন্ম হ'ব? তাত হৈছেই যুগবল। নাটকত নিৰ্ধাৰিত হৈ আছে।
সত্যযুগত সকলো যোগী। কৃষ্ণক যোগেশ্বৰ বুলি কোৱা হয়। এনেকুৱা নহয় যে কৃষ্ণ যুগত থাকে, তেওঁতো পুৰা পবিত্ৰ যোগী হয়। ঈশ্বৰে সকলোকে যোগেশ্বৰ কৰি তুলিছে, গতিকে ভৱিষ্যতে যোগী হৈ থাকে। পিতাই যোগী কৰি তুলিছে। যোগীসকলৰ আয়ুস দীঘলীয়া হয়, ভোগীৰ আয়ুস চুটি হয়। ঈশ্বৰে সন্তানসকলক পবিত্ৰ কৰি যোগ শিকাই দেৱতা কৰি তুলিছে। এওঁলোকক কোৱা হয় যোগী। যোগী অথবা ঋষি পবিত্ৰ হৈ থাকে। তোমালোকক বুজোৱা হৈছে, তোমালোক হৈছা ৰাজ ঋষি, ৰাজযোগ শিকি আছা ৰাজকীয় পদ পাবলৈ। এই সময়ত পিতাক স্মৰণ কৰিব লাগে। ইয়াত কোনো ওলোটা আশা ৰাখিব নালাগে যে সন্তান জন্ম হওক, তেতিয়াওতো বিকাৰত যাব লাগিব, কাম কটাৰী চলাব লাগিব। দেহ অভিমানীয়ে কাম কটাৰী চলায়, দেহী অভিমানীয়ে কাম কটাৰী নচলায়। পিতাই বুজায়, পবিত্ৰ হোৱা, আত্মাসকলৰ সৈতে বাৰ্তালাপ কৰে। এতিয়া এই কাম কটাৰী নচলাবা, পবিত্ৰ হোৱা, তেতিয়া তোমালোকৰ সকলো দুখ দূৰ হৈ যাব। তোমালোকক স্বৰ্গৰ মালিক কৰি তোলে। পিতাই কিমান সুখ দিয়ে, পিতাৰ পৰাতো পুৰা উত্তৰাধিকাৰ ল'ব লাগে। পিতাটো গৰীবৰ কল্যাণ কৰোঁতা হয়। গায়নো কৰা হয়। সুদামাই দুমুঠি চাউল দিলে, তেতিয়া মহল পাই গ'ল। বাবাই 21 জন্মৰ কাৰণে উত্তৰাধিকাৰ দি দিয়ে। এইটো বুজি পোৱা। এতিয়া সকলোৱে উভতি যাব লাগিব। শিৱ বাবাৰ স্থাপনাৰ কাৰ্যত যিয়ে যিমান সহায় কৰিব, ঘৰত বিশ্ববিদ্যালয় বা চিকিৎসালয় খোলা, ফলকত লিখি দিয়া, ভাই ভনীসকল 21 জন্মৰ কাৰণে সৰ্বদা স্বাস্থ্যৱান আৰু সম্পত্তিমান হ'ব খোজা যদি আহি বুজা। আমি 1 ছেকেণ্ডত সৰ্বদা স্বাস্থ্যৱান সম্পত্তিমান হোৱাৰ মাৰ্গদৰ্শন কৰাওঁ। তোমালোক চাৰ্জন অৰ্থাৎ চিকিৎসক হোৱা নহয় জানো? চাৰ্জনে ফলকটো নিশ্চয় লগায়, নহ'লে মনুষ্যই কেনেকৈ গম পাব? তোমালোকেও নিজৰ ঘৰৰ বাহিৰত ফলক লগাই দিয়া। যিয়েই আহে তেওঁক দুজন পিতাৰ ৰহস্য বুজোৱা। সদৰ অৰ্থাৎ লৌকিক পিতাৰ পৰা সদৰ উত্তৰাধিকাৰ লৈ আহিছা। বেহদৰ পিতাই কয়, মামিকম স্মৰণ কৰা, অৰ্থাৎ কেৱল মোক অৰ্থাৎ পৰম পিতাক স্মৰণ কৰা, তেতিয়া বেহদৰ উত্তৰাধিকাৰ পাবা। প্ৰদৰ্শনীত প্ৰজেক্টৰৰ দ্বাৰা প্ৰথমে এইটো বুজোৱা। এইটো পুৰুষাৰ্থৰে তোমালোক এনেকুৱা হবাগৈ। এতিয়া হৈছে সংগম, কলি যুগৰ পৰা সত্যযুগ হ'ব লাগে। তোমালোক ভাৰতবাসী শত্ৰুপ্ৰধান আছিলা, এতিয়া তমোপ্ৰধান হৈ গৈছা। এতিয়া পিতাই কয়, মোক স্মৰণ কৰা, তেতিয়া তোমালোক স্বৰ্গৰ মালিক হবা। শব্দই হৈছে দুটা। অলফক অৰ্থাৎ পৰম পিতাক স্মৰণ কৰা, তেতিয়া বে অৰ্থাৎ বাদশ্বাহী তোমাৰ। এইটো স্মৃতিৰে আনন্দত থাকিবা। এই শ্ৰী জগতত কোনো প্ৰকাৰৰ আশা নাৰাখিবা। ইয়াত তোমালোকে জীৱনতে মৰিবলৈ পুৰুষাৰ্থ কৰা। তেওঁলোকেতো মৰাৰ পাছত কয় স্বৰ্গবাসী হ'ল। তোমালোকে সকলোকে কোৱা, আমি স্বৰ্গবাসী হ'বৰ কাৰণে পিতাক স্মৰণ কৰোঁ। তেওঁৰ পৰা বেহদৰ সুখ পোৱা যায়। পিতাক স্মৰণ কৰিলে তোমালোকে কেতিয়াও কন্দা কটা কৰিবলগীয়া নহ'ব। মায়াৰ ধুমুহা আহে, তাৰ খেয়াল নকৰিবা। মায়াৰ ধুমুহাটো আহিব। এয়া হ'ল যুদ্ধ। সংকল্প বিকল্প আহে, তেতিয়া এনেয়ে সময় নষ্ট হয়। ধুমুহাটো পাৰ হৈ যাব। সদায় থাকিব জানো? ৰাতিপুৱাই উঠি পিতাক স্মৰণ কৰিব লাগে। পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে। ভিতৰি এইটো চিন্তা চলি থাকিব লাগে। পিতাই আৰু কোনো কষ্ট নিদিয়ে, কেৱল পিতাক স্মৰণ কৰিব লাগে। অন্য সকলোকে পাহৰি যোৱা। এই সকলোবিলাক মৃতপ্ৰায় হৈ আছে। পৰস্পৰ এয়াই বাৰ্তালাপ কৰি থাকা। বাবা, এতিয়াতো কেৱল আপোনাকহে স্মৰণ কৰিম।
আপোনাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ ল'ম। সময় ঠিক কৰা। মই ৩-৪ বজাত নিশ্চয় উঠি পিতাক স্মৰণ কৰিম। শ্লোকও স্মৃতিত ৰাখিব লাগে। পিতাই আমাক ৰচয়িতা আৰু ৰচনাৰ জ্ঞান দিছে। আমি এই মনুষ্য সৃষ্টিৰ বৃক্ষক জানো। আমি 21 জন্ম কেনেকৈ লওঁ এয়া বুদ্ধিত আছে। এতিয়া আকৌ আমি যাওঁ, স্বৰ্গত পুনৰ আহি ভূমিকা পালন কৰিম। আমি আত্মা, আত্মাইহে ৰাজ্য পায়। পিতাক স্মৰণ কৰিলে উত্তৰাধিকাৰৰ অধিকাৰী হৈ যায়। এয়া হৈছে ৰাজযোগ। পিতাক স্মৰণ কৰে। বেহুদৰ পিতাৰ দ্বাৰা অনেকবাৰ বিশ্বৰ মালিক হৈছোঁ, আকৌ নৰকবাসী হ'লোঁ। এতিয়া আকৌ এজন পিতাৰ স্মৃতিৰে স্বৰ্গবাসী হওঁ। পিতাৰ স্মৃতিৰেহে পাপ ভস্ম হৈ যাব। সেইকাৰণে ইয়াক যোগ অগ্নি বুলি কোৱা হয়। তোমালোক ব্ৰাহ্মণ হৈছা, ৰাজ ঋষি সদায় পবিত্ৰ হৈ থাকে। পিতাক স্মৰণ কৰে আৰু ৰাজ্যভাগ্যৰ উত্তৰাধিকাৰ লয়। এতিয়া জানো বিকাৰৰ কাৰণে আশা ৰাখিব লাগে। এয়া হৈছে আশা। এতিয়াতো পাৰলৌকিক পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে। বেমাৰ হ'লেও স্মৰণ কৰিব পাৰা। পিতাৰো সন্তান মৰমৰ হয়। বাবাই কিমান সন্তানলৈ পত্ৰ আদি লিখিবলগীয়া হয়। শিৱ বাবাই লিখায়। তোমালোকেও পত্ৰ লিখা। শিৱ বাবা মাৰ্ফত ব্ৰহ্মা। আমি সকলো শিৱ বাবাৰ সন্তান, ভাই ভাই। আত্মিক পিতাই আমাক পাৱন কৰি তোলে। সেইকাৰণে কোৱা হয় পতিত পাৱন। সকলো আত্মাক পাৱন কৰি তোলে। কাকোৱে এৰি নিদিওঁ। প্ৰকৃতিও পাৱন হয়। তোমালোকে জানা, সত্যযুগত প্ৰকৃতিও পাৱন হৈ থাকিব। এতিয়া শৰীৰো পতিত, সেইবাবেতো গংগাত শৰীৰ ধুবলৈ যায়। কিন্তু আত্মাটো পাৱন নহয়, সেয়াটো হ'ব যোগ অগ্নিৰ দ্বাৰা। ভাল বাৰু, অতি মৰমৰ। কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা, বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। এই কলিযুগী সৃষ্টিত কোনো ওলোটা আশা ৰাখিব নালাগে। সম্পূৰ্ণ সতোপ্ৰধান হ'বৰ কাৰণে ঈশ্বৰীয় মতত চলিব লাগে। 2 নম্বৰ, পাৱন হৈ অৰ্থাৎ পবিত্ৰ হৈ ঘৰলৈ উভতি যাব লাগে। এইটোৱে এটা আশা ৰাখিব লাগে। অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হয়। মায়াৰ ধুমুহাত সময় নষ্ট কৰিব নালাগে। বৰদান। নিৰন্তৰ পিতাৰ সংগৰ অনুভূতিৰ দ্বাৰা প্ৰতিটো ছেকেণ্ড, প্ৰতিটো সংকল্পত সহযোগী হোৱা। বাবাই কৈছে সহযোগী হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যেনেকৈ শৰীৰ আৰু আত্মাৰ যেতিয়ালৈকে ভূমিকা আছে তেতিয়ালৈকে পৃথক হ'ব নোৱাৰে, তেনেকৈ পিতাৰ স্মৃতি বুদ্ধিৰ পৰা যাতে পৃথক নহয়, সদায় পিতাৰ সংগ হওক। অন্য কোনো স্মৃতিয়ে নিজৰ ফালে যাতে আকৰ্ষিত নকৰে। ইয়াকেই সহজ আৰু স্ৰোতঃযোগী বুলি কোৱা হয়। এনেকুৱা যোগী প্ৰতিটো ছেকেণ্ড, প্ৰতিটো সংকল্প, প্ৰতিটো বচন, প্ৰতিটো কৰ্মত সহযোগী হয়। সহযোগী অৰ্থাৎ যাৰ এটা সংকল্পও সহযোগ অবিহনে নহয়। এনেকুৱা যোগী আৰু সহযোগী শক্তিশালী হৈ যায়। শ্লোগান: সমস্যা স্বৰূপ হোৱাৰ পৰিৱৰ্তে সমস্যা দূৰ কৰোঁতা সমাধান হোৱা। ওম শান্তি।